পিতা 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 মোক ক্ষমা কৰক পিতা, মোৰ দুখৰে সৃষ্টি ধ্বংস হ'ব ধৰিছে, মোক ক্ষমা কৰক পিতা, ক্ষমা কৰক। কুলাঙ্গাৰ, তই তই মোৰ পুত্ৰ হৈ এনে কুকৰ্মত লিপ্ত হলি, তোৰ গৰ্ভত থকা গভীৰ শাস্ত্ৰ জ্ঞান ইয়ালৈকে ললি। তোৰ এই কপটীয়া স্বভাৱৰ বাবে আজি মোৰ এই সৃষ্টি ধ্বংস হ'ব ধৰিছে। দেৱ সমাজত মানি পুৰুষ হৈ জগতত হৰি নাম লৈ ঘূৰি ফুৰ, তই আজি মহা ভুল কৰিলি। আঁতৰি যা তই মোৰ সন্মুখৰ পৰা। নাই পিতা, মই মোৰ দুখ স্বীকাৰ কৰিছো পিতা, ই এক কৰ্মফল পিতা। কৰ্মৰ ফল? পিতা। ই কি কৰ্মৰ ফল? তই আহিছ আজি মোক জ্ঞান শাস্ত্ৰ দিবলৈ? মূৰ্খ, মোৰ বাকী চাৰি পুত্ৰই মোৰ এই বাক্য পালি সাংসাৰিক হৈ মোৰ এই সৃষ্টিত মাত বহাইছে, আৰু তোক মই সংহাৰ কৰাৰ কথা কোৱাত তই মোৰ বাক্য হেয় জ্ঞান কৰিলি। জগতত নিজকে শ্ৰেষ্ঠ পুৰুষ সজালি। তই আজি যি ভুল কৰিলি, এই ভুলৰ ক্ষমা নাই। তোক মই ব্ৰহ্মশাপ কৰিম প্ৰদান। এই মুহূৰ্ততেই লুপ্ত হওক তোৰ এই গৰ্ভত থকা গভীৰ শাস্ত্ৰ জ্ঞান। তিনি যুগ ধৰি তই ৰাক্ষসৰ বংশত জন্ম গ্ৰহণ কৰি মৰ্ত্যলৈ খহি পৰিবি। পুত্ৰ, পিতাৰে ব্ৰহ্মশাপ কীৰ্পাতি। পিতা, আপুনিতো সৃষ্টিৰ অধিকাৰী পিতা, নিষ্পত্ত বুলি এবাৰ ক্ষমা কৰক পিতা, নিষ্পত্ত বুলি এবাৰ ক্ষমা কৰক পিতা। মূৰ্খ, মোৰ ব্ৰহ্মশাপ নহয় খণ্ডন, মোৰ ব্ৰহ্মশাপেতো ভস্মীভূত। কিয় দাদাক তুমি গুৰুতৰ ব্ৰহ্মশাপ কৰিলা প্ৰদান? পিতা, মোৰ ব্ৰহ্মশাপ নহয় খণ্ডন। আঁতৰি যা তই মোৰ সন্মুখৰ পৰা। পিতা, তুমি মোৰ হাজাৰ বছৰৰ সাধনাৰ ফল নিমিষতে শেষ কৰি পেলালা। প্ৰভু ভোলানাথ, চাৰিচকীয়া বাৰীতে পৰীক্ষাৰ অৱস্থা, নিষ্পুত্তক কিদৰে পিতৃয়ে ব্ৰহ্মশাপ কৰিছে প্ৰদান। পিতা, আপোনাৰ ব্ৰহ্মশাপ মই নতশিৰে কৰিম পালন, কিন্তু মোক উদ্ধাৰৰ উপায় দিয়ক পিতা, উদ্ধাৰৰ উপায় দিয়ক। তেন্তে তই উদ্ধাৰৰ পথ সত্য যুগত ব্ৰহ্মণ নামেৰে ৰজা হৈ এই জগতত জন্ম গ্ৰহণ কৰি মোৰ সৃষ্টি সুন্দৰ কৰি তুলিবি, আৰু ক্ৰেতা যুগত বিভীষণ নামে জন্ম লৈ ৰাক্ষসৰ বংশত জন্ম গ্ৰহণ কৰি মোৰ এই সৃষ্টিৰ ভাৰসাম্য
ৰক্ষা কৰিবি আৰু তাপৰত তই শকুনি ৰূপে জন্ম লৈ ধৰ্ম অধৰ্ম নকৰি বিচাৰ কুৰুক্ষেত্ৰ ৰণৰ পাছত মুক্তি লাভ কৰিবি সহজে আৰু কলিত তই হাজাৰ বছৰ ধাৰণা কৰি পুনৰ জ্ঞান শাস্ত্ৰ লাভ কৰিবি অখনি সন্তোষ পালো পিতা, অখনি সন্তোষ পালো। যাওঁ পিতা, যোৱাৰ আগতে কৈ যাওঁ শুনক পিতা, লঘু দোষৰ চিকুৰতো শাস্তি কৰিলা প্ৰধান। নিষ্পত্তি বুলি এবাৰ মোক নোৱাৰিলা কৰিব ক্ষমা। যাবৰ সময়ত মই যাবৰ সময়ত পুত্ৰৰ অভিশাপ লোৱা আশীৰ্বাদী। পিতা মই তোমাক দিছো অভিশাপ, আজি সত্য তুমি মানৱৰ তোমাৰ নামত কোনেও নকৰে মন্ত্ৰউচ্চাৰণ। মোৰ ভাগ্য মোৰ ভাগ্য কৰিলি প্ৰদান ময়ো আজি কৰ্ম দুখন অন্ধকাৰত ডুব গলো। দাদা, পিতাক তুমি কিয় ব্ৰহ্মহত্যা কৰিলা প্ৰধান? দেৱৰী, তোমাৰ বেন বাদ্য ভূমিত পৰি আছে কিয়? মোক ক্ষমা কৰিব প্ৰভু, পিতাই মোক ব্ৰহ্মশাও কৰিছে প্ৰধান। 3 যুগ ধৰি মই মধ্যত জীৱন কটাব লাগিব। মোক ক্ষমা কৰিব প্ৰভু, ক্ষমা কৰিব। সেইভাবে পুত্ৰই আজি মোক ব্ৰহ্মশাপ কৰিলে প্ৰধান। চিৰদিন অপূজ্য হৈ ৰম মানৱ সমাজত নাথাকিব মোৰ নামত পূজা পাতল যাগ যজ্ঞ। মই আজি ভীষণ ব্ৰহ্মশাপত পতিত হলো প্ৰভু, ভীষণ ব্ৰহ্মশাপত পতিত হলো। পিতা পুত্ৰ কিয়নে ব্ৰহ্মশাপত লিপ্ত হ'ব লগা হ'ল? মহাপ্ৰলয়ৰ আগমুহূৰ্তত আমি নিজেই মহাপ্ৰলয়ৰ সৃষ্টি কৰিলো। প্ৰজাপতি প্ৰভু, নাৰদৰ ব্ৰহ্মশাপ মই খণ্ডন কৰিব পাৰি প্ৰভু, কিন্তু আপোনাৰ ব্ৰহ্মশাপ চিৰদিন থাকিব ধৰা। প্ৰভু, কোনো উপায় নাই প্ৰজাপতি।
মোক ক্ষমা কৰিব প্ৰভুসকল, কিন্তু যোৱাৰ আগতে কৈ যাওঁ শুনক প্ৰভু, দেৱৰী হয়তো সময় নহয় প্ৰভু। প্ৰভু, তাক আপুনি একেকৃতি ৰূপ ধৰি নিধন কৰিব পাৰিব আৰু মৎস্যৰূপ ধাৰণ কৰি বেদশাস্ত্ৰ উদ্ধাৰ কৰিব পাৰিব। মই আহিলো প্ৰভুসকল। দেৱৰী দেৱৰী বিদায় প্ৰভুসকল, বিদায় প্ৰভু। গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু দেৱা মহেশ্বৰ গুৰু সাক্ষাৎ পৰব্ৰহ্ম তস্मै শ্ৰী গুৰৱে নমো নমঃ। তস্मै শ্ৰী গুৰৱে নমো নমঃ। তস্मै শ্ৰী গুৰৱে নমো নমঃ। তস্मै শ্ৰী গুৰৱে প্ৰজাপতি প্ৰভু, আমাৰ সকলোবোৰ চেষ্টা বিফল হ'ল। অসুৰে বেদ শাস্ত্ৰ হৰণ কৰি লৈ গ'ল প্ৰজাপতি। প্ৰজাপতি, যেনে তেনে হলেও বেদ শাস্ত্ৰ উদ্ধাৰ কৰিবই লাগিব। আমি সত্যবত ৰজাৰ ওচৰলৈ আহিছিলো। পিতা পুত্ৰ তৰ্ক দেখিহে এইকণ পালো। হোৱা ঘটনা হৈ গ'ল। এতিয়া আমি বিদায়হে লাগিছো প্ৰজাপতি। বলক ভোলানাথ, আমি সত্যব্ৰত ৰজাৰ ওচৰলৈ যাওঁ। দেৱী, আমি আহিছো এতিয়া। নাৰদৰ এই বিনৰ বাবে এই ধৰাৰ বক্ষত তই বিনা পানী ৰূপে হবি জনা যায়। পলাই নিজ কাৰ্যত আমিও অগ্ৰসৰ